একাংশ পঞ্চায়ত কৰ্মীৰ ক্ষীৰতী গাইত পৰিণত হৈছে চিপাঝাৰৰ মুছলিম ঘোপাৰ এটা পানী যোৱা ডোং। দুখনকৈ খেতি পথাৰৰ পানী সেই ডোংটোৰে গুচি যায়। প্ৰায় 2 কিলোমিটাৰমান দৈৰ্ঘ্যৰ এটা পানী যোৱা ডোং। আৰু এই ডোংটোকে লৈ একাংশ পঞ্চায়ত কৰ্মীয়ে বাৰে বাৰে ডোংটো পৰিষ্কাৰ কৰাৰ নামত ধন নিৰ্ধাৰণ কৰে, খননৰ নামত ধন নিৰ্ধাৰণ কৰে, কিন্তু বাস্তৱত ৰূপায়িত নহয় এই অভিযোগ স্থানীয় লোকৰ। মোৰ সহযোগীয়ে দেখুৱাইছে চৰকাৰলৈ পঞ্চায়তলৈ আশা কৰি থাকি অৱশেষত নিজেই কোৰ ধৰি ইয়াৰ স্থানীয় লোকে এই ডোংটো পৰিষ্কাৰ কৰাৰ কামত লাগি গৈছে। কিয়নো এইপিনে যদি পানী যোৱা বাটটো বন্ধ হৈ যায় তেনেহ'লে দুখনকৈ খেতি পথাৰত খেতি কৰিব নোৱাৰে স্থানীয় ৰাইজে। প্ৰকৃততে এই ডোংটোক লৈ কি খেলা চলি আছে ইয়াৰ স্থানীয় লোকে ক'ব। দাদা, কি হৈছে প্ৰকৃততে? 2 নম্বৰ চেঙাপাৰা মুছলিম ঘোপা আৰু সাতঘৰীয়া এই বৃহত্তৰ অঞ্চলটোৰ খেতি পথাৰ হ'ল এইখিনি চামতিয়া বুলি আমাৰ এই খণ্ডটো চামতিয়া হয়। এই চামতিয়াৰ পৰা এই নলাটোৰে পানীটো ওলাই গৈ বেংনৈত পৰে। আমাৰ যিটো উপনৈ আছে বেংনৈত পৰে আৰু পানী। এতিয়া এই নলাটোৰ নামত চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আঁচনি আহিছে, বিভিন্ন সময়ত আহিছে। অকল আজিয়েই নহয়, আমি সৰুৰ পৰা দেখিছোঁ। আমাৰ জন্ম ইয়াতেই, মোৰ আজি বয়স প্ৰায় 50 বছৰ। গতিকে ইমান দিনৰ পৰা আমি দেখি আছোঁ। আৰু তেতিয়াৰ পৰা ক্ৰমান্বয়ে বিভিন্ন কাৰণতে আচলতে প্ৰতিবাৰ নিজৰ নিজৰ স্বাৰ্থৰ কাৰণেই বুলি ক'ব লাগিব। মানে সীমাটো ঠিক নাথাকে আৰু ক্ৰমান্বয়ে ঠিকি আহি নলাটো সৰু হৈ গৈছে। ইপিনে তৰো হৈ গৈছে, মানে দ কমি গৈছে, যাৰ ফলত পানীটো ওলাই যাব নোৱাৰে। এতিয়া কোনে কেতিয়া কি ধৰণৰ আঁচনি, আমিতো পঞ্চায়তৰ ঠিকা কামো নকৰোঁ বা আমি পঞ্চায়তৰ লগত সেনেকুৱা যোগাযোগো নাথাকে। কিন্তু আমি মাজে সময়ে আমি দেখা পাওঁ, নামফলক দেখা পাওঁ বা কিমান ধৰণৰ। আৰু এতিয়াতো আঁচনিবিলাকত যথেষ্ট পইচাও দিছে। এই হয়তো যোৱা বিত্তীয় বৰ্ষতো এই আঁচনিটোৰ কাৰণে নিশ্চয় কিবা আঁচনি ধৰি কেনে পইচা পাতি আহিছে। কিন্তু আঁচনিটো কেনেধৰণৰ আছিল আৰু কি ধৰণে কাম কৰিব লাগে সেই বিষয়ে আমি জ্ঞাত নহয়। কিন্তু আমাৰ পানীটো ওলাই নোযোৱাৰ বিনিময়ত আমাৰ বৃহত্তৰ অঞ্চলটোৰ মানুহখিনি খুবেই মানে বিপদত পৰিছে। খেতি কৰিব নোৱাৰে সময়ত। এতিয়া শাওণ মাহ পাৰ হ'ল, প্ৰায় ভাদ মাহ পৰিলে, এতিয়াও খেতি কৰিব পৰা নাই। আপোনালোকে গৈ ঠাইত চালে আপোনালোকে গম পাব। নিশ্চয় এই ডোংটো যিহেতু দুখনকৈ খেতি পথাৰৰ পানী যায় এইফালেদি, এতিয়া পানী নগ'লে পথাৰত খেতি নহ'ব। পথাৰত খেতি নহয় সেইটো সত্য কথা। এই ডোংটো দি চেঙাপাৰা, সাতঘৰীয়া, প্ৰায় বটাবাৰী, তাৰ পৰা মুছলিম ঘোপা এই গোটাই পানী এইপিনে যায়। ইয়াতে যাই যদি সকলোৱে জানে যে এই ডোংটো আমাৰ ইয়াৰ এটা নদীৰ নিচিনা হয় বাৰিষা। এই ডোংটোৰ নামত বাৰে বাৰে আঁচনি আহে। কিন্তু আঁচনি কিভাৱে আহে আমি সেইটো নাজানো। কিন্তু চাফা কৰা কিবা কৰা একো দেখা নাপাওঁ। কিন্তু ফলক দেখা পাওঁ। আজি কেইবছৰমান আগতে এখন ফলক দেখা পাইছোঁ। আকৌ এতিয়া দেখা পাইছোঁ এখন ফলক ইফালে। এতিয়া ফলকখন আছেনে নাই আমাৰো হেৰি নাই। গতিকে এইটো ডোং হ'ল আমাৰ এইটো ক্ষীৰতী গাই। একাংশ পঞ্চায়ত কৰ্মীৰ এটা ক্ষীৰতী গাই, যিকোনোৱে হওক। আজি বহুত দিনৰ পৰা চলি আছে এই বস্তুটো, এইটো সত্য। আৰু এগৰাকী স্থানীয় যুৱক আছে, কি ক'ব? চৰকাৰ আছে, ইয়াৰ পঞ্চায়ত কৰ্মীসকল আছে বা জনপ্ৰতিনিধি আছে, কি ক'ব? তেওঁলোকক কি অনুৰোধ জনাব? আচলতে এই আমি জনপ্ৰতিনিধিক জনাব বিচাৰিছোঁ। আমি এই আপোনালোকৰ জৰিয়তে আমি আহ্বান জনাম যাতে বৃহত্তৰ এই গোটেই অঞ্চলটো 2 নম্বৰ চেঙাপাৰা, সাতঘৰীয়া আৰু মুছলিম ঘোপাৰ মূল খেতি পথাৰৰ যিটো অঞ্চল, সেই অঞ্চলৰ পৰা পানী নিষ্কাশনৰ একমাত্ৰ পথ এই মুছলিম ঘোপাৰ মাজেৰে যোৱা এই জানটি। এই ডোংটিৰ যদি পানীটো ওলাই নাযায় তেতিয়াহ'লে সেই খেতিপথাৰখন কোনো কাৰণতে খেতি কৰিব পৰা উপযোগী হৈ নাথাকে। গতিকে আমি গম পাইছোঁ বিভিন্ন সময়ত এই ডোংটি পৰিষ্কাৰ কৰাৰ নামত ধন আবণ্টন হৈ আছে। কিন্তু সেই ধন আবণ্টন হোৱাৰ পিছত সেই ধনখিনি একমাত্ৰ ফলকতে সীমাবদ্ধ হৈ আছে। অকল ফলকখন বনোৱাৰ পিছতে এই কামটো শেষ, যাৰ কাৰণে কামটো নহয় কিন্তু ফলকখন লাগি যায়। তাৰপিছত পইচাটো ক'ত যায় কি যায় সেইটো আমাৰ জ্ঞাত নহয়। কিন্তু ফলক লগাটো কিন্তু কিছু বছৰৰ মূৰে মূৰে ফলক লাগি থাকে, সেইটো আমি দেখা পাই আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।